নমস্কাৰ, তামোলপুৰ ভিলেজ লাইফৰ আজি তৃতীয়টো ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভ্লগটোত আমি এক যাত্ৰা কৰি আছোঁ। এই যাত্ৰাটো হৈছে সোণাপুৰলৈ, অৰ্থাৎ আমাৰ মৰমৰ শ্ৰদ্ধাৰ শিল্পী জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ আমি এক যাত্ৰা আৰম্ভ কৰিছোঁ। এই কুঁৱলীৰ ডেউকা ফালে আমি আমাৰ গাড়ীখন আগুৱাইছে। যাত্ৰাৰ এই মুহূৰ্তৰ কিছু ক্লিপ আমি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। বুকুতে গুপুতে অকলে এৰি থৈ গোটেনো থাকা গৈ তুমি। এইদৰে আমি জুবিন দাৰ গানৰ আমেজ লৈ যাত্ৰাপথত আগবাঢ়ি আছোঁ। এয়া আমি উপস্থিত হ'লোঁ জুবিন ক্ষেত্ৰত। সঁচাকৈয়ে ইয়াত আহিলে অনুভৱ কৰা যায় যে মানুহ এজন কিমান মহান হ'লে তেওঁৰ প্ৰতি এনেকৈ এক শিলডল ভাঙি ৰাইজ ওলাই আহে আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। এয়া লোকে লোকাৰণ্য হৈ পৰিছে। এই সমগ্ৰ সোণাপুৰ অঞ্চল এতিয়া লোকে লোকাৰণ্য। এয়া তেওঁৰ বাবে বহুতে চাকি আগবঢ়াইছে। এয়া লক্ষ লক্ষ চাকি তেওঁৰ নামত জ্বলাইছে। তেওঁ আমাৰ মাজত জীয়াই থাকক। তেওঁৰ সৃষ্টিৰাজি আমাৰ মাজত আমি সদায় জীয়াই ৰাখিম। এনেদৰেই জুবিন দাক যোনে যিদৰে পাৰে তেখেতক সন্মান জনাইছে। কোনোবাই চিত্ৰৰে, কোনোবাই গামোচাৰে এনেদৰে তেওঁৰ প্ৰতি সন্মান যাচিছে। সঁচাকৈয়ে ইয়াত আহিলেই এটা গভীৰ সুখে বুকুত খুন্দা মাৰি ধৰে। এয়া তেওঁৰ চিতা। এতিয়াও ইয়াত কিছু নিৰ্মাণ কাৰ্য চলি আছে, সম্পূৰ্ণ হৈ উঠা নাই। এয়া তেওঁৰ বাবে গামোচাত জাষ্টিছ ফৰ জুবিন। জীবনে সঁচাকৈ ক'বলৈ গ'লে জুবিন দাই জীয়াই থাকোঁতে যিমানখিনি আমাক আদৰ্শ দেখুৱাই থৈ গৈছিল, এতিয়া তেওঁ মৃত্যুৰ পিছতো এনেকৈ বহুজনক উপাৰ্জনৰ বাট মুকলি কৰি থৈ গ'ল। বহুতৰ ইয়াত তেওঁলোকে বেপাৰ বাণিজ্য কৰি নিজৰ ভাতমুঠি মুকলি কৰিব পাৰিব। যথেষ্ট আৱেগিক মুহূৰ্ত এইখিনি। জুবিন দা যিয়ে আমাৰ মাজত সদায় জীয়াই থাকক। এয়া উভতনি যাত্ৰা। উভতনি যাত্ৰাৰ বেছি ক্লিপ লোৱা নহ'ল। যথেষ্ট ভাগৰুৱা অনুভৱ কৰিছোঁ। পুনৰবাৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।